হেৰা ক'ত গ'লা ক'ত গ'লা হে হৰি ক'ত গ'ল বাৰু মানুহজনী আজি দেখিছেনে বাৰু বন্ধুসকল ক'ত কি কৰি আছে গাঁত খান্দি আছে এইফালে মই এইফালে গোটেইখন বিচাৰি ফুৰিছোঁ আৰু এইফালে গাঁত খান্দি আছে দেখিছেনে ৰামকৃষ্ণ এই গৰমখনত কিয় ইমান মৰিবলৈ তুমি গাঁত খান্দিব লাগে কোৱাচোন বাৰু হা এই গৰমখনত কিয় গাঁত খান্দি থাকিব লাগে বাদ দিয়া মই কৰিম থোৱা এই গৰমখনত ইছ ৰাম ৰাম গোটেই হাত চাত চাগে ফুলি গৈছেগৈ চাওঁ হাতখন চাওঁ ইছ ৰাম ৰঙা পৰি গৈছে চোৱা হাতখন গোটেই ৰঙা পৰি গ'ল দেখোন হে কৃষ্ণ হ'ব দিয়া বাদ দিয়া থোৱা আৰু তুমি কৰিব নালাগে থোৱা মই কৰিম থোৱা এই নালাগে আপুনি দোকানত যাওক মই কামটো কৰি শেষ কৰি দিম এতিয়া আপুনি গা চা ধুলে ঘামি গৈ থাকিব নালাগে মই কৰোঁ বুলি লৈছোঁ এতিয়া মই কৰি দিম আপুনি কৰিব নালাগে গম পাইছেনে নাই অঁ পাইছোঁ হ'ব দিয়া পিছত খান্দিম দিয়া মই কাইলৈ খান্দি দিম ৰাতিপুৱা দিয়া থৈ দিয়া মই আজিয়ে বনাই খুৱাই দিম চাওকচোন কিমান দূৰ খান্দি পেলালে গোটেইডোখৰত মানে কথাটো হৈছে পাৰা কামবোৰ মই নিজেই কৰোঁ চব কামতে মই মানুহজনলৈ বুলি বাট চাই নাথাকোঁ যিমানটো পাৰোঁ মই নিজে কৰিবলৈ চেষ্টা কৰোঁ মানে মই বুলিয়ে নহয় আমি সকলোৱে আৰু মতা মানুহ বহুত দায়িত্ব থাকে কিছুমান আৰু সিহঁতেতো এতিয়া দিনটো হ'ল কেনেকৈ টকা ইনকাম কৰিম সেইটো চিন্তা কৰি থাকে ন গতিকে দিন হোৱাৰ লগে লগে সিহঁতৰ নিজৰ কামত গুচি যায় আৰু আমি যেতিয়া ঘৰত থাকোঁ মাইকী মানুহবোৰে ভাগৰ লাগি গৈছে ইমান ভাগৰ লাগি গৈছে গৰমটো ভাল হৈছে যি কি নহয় কষ্ট কৰিব লাগে এনেকৈ বহি খাই বৈ থাকিলে হাতী যেন হৈ যায় গতিকে অলপ এক্সাৰচাইজো হয় কামত কোনো সৰু বৰ নাই মতা মাইকী নাই একো নাই কামেই যিমান কাম কৰিব নিজৰ কাৰণেই ভাল মই ভাবোঁ যিমান আপুনি দিনটোৰ পৰা ৰাতিলৈ কৰি থাকিব নহয় কাম বন নিজৰ স্বাস্থ্যটো ভালে থাকিব গতিকে সকলো মানুহে নিজৰ ঘৰৰ দায়িত্ব কৰ্তব্য চব পালন কৰিব লাগিব আৰু কৰিব লাগে এইখিনি মতাই কৰিব এইখিনি মাইকীয়ে কৰিব বুলি ভাগ বতৰা কৰি থাকিব নালাগে সকলোখিনি আমি নিজে কৰাটো বেছি ভাল আমি যদি কৈ থাকোঁ এই মতাজনে কৰিব মাইকীটোৱে ভাবিব এই মাইকীটোৱে কৰিব মতাটোৱে কৰিব কৰি থাকোঁতে কি হয় কামবিলাক ৰৈ গৈ থাকে গতিকে আগুৱাই যাব লগা হ'লে আমি সকলোৱে মানে মতা মাইকীৰ লগত কথা নাই মতায়ো মাইকী মানুহৰ কাম কৰিব পাৰে মাইকীও মতা মানুহৰ কাম কৰিব পাৰে চব কাম কৰিব লাগে কোনো হাতত লাগি থকা কাম নহয় এইটো কামে মানুহক নাখায় নহয় মানুহে কামক খায় হয়নে নহয় এতিয়া কামক মইহে খাইছোঁ কামে মোক খাইছে নেকি কওকচোন আজি গাঁতটো মই খান্দিছোঁ গাঁতটোৱেতো মোক খানা নাই ঠিক তেনেকুৱা নিচিনা কথা আমি কামলৈ কেতিয়াও ভয় কৰিব নালাগে কামত কোনো সৰু বৰ নাই ডাঙৰ কাম সৰু কাম নাই কৰিব নোৱাৰিছোঁ লাহে কৰি আছোঁ ন এঘণ্টাৰ সলনি 2 ঘণ্টা লাগি যাওক কোনো কথা নাই কৰি থাকিব লাগে মই ভাবোঁ সেইটোৱে মই কিন্তু কোনো হেৰি নকৰোঁ দেই মই কোনো লাজো নকৰোঁ মই ভাবোঁ দেই মই মানে কোনোবাই মোক লাজ দিব মতা মাইকী কিবা কিনি বুলি নহয় মই যিমানটো পাৰোঁ চব কৰি যাওঁ মই এইবিলাক কামত কোনো মই হেৰি নকৰোঁ লাজ ভয় কিবা কিনি কাম কৰিলে মানুহে লাজ পায় নেকি বা হেৰি কৰিব লগা আছে নেকি নিজৰ কাম নিজে কৰি যাব লাগে মই কোনো লাজ চাজ নাপাওঁ দেই কাম চাম কৰিলে মানুহে কিছুমানে কয় ইমান ধুনীয়া দেখে মানুহজনী এইবিলাকনো কাম কৰেনে কয় নহয় মোক কেতিয়াবা এনেকুৱা লাগে দেই বন্ধুসকল মই এইখিনিতে এটা কথা কওঁ মানে ইমান বেয়া লাগে মই মানে কি হৈছে জানে এইটো মানে ভিডিঅ'টো বনোৱা নহ'ল তো বন্ধুসকল মানে কেইদিনমানৰ আগত আমাৰ ইয়াৰ গান্ধী ফিল্ডখনত আৰু ধুনীয়া এখন ডাঙৰ তিৱাসকলৰ হেৰি হৈছিলে সাংস্কৃতিক অনুষ্ঠানৰ নিচিনা ডাঙৰ এখন মানে মেলা হৈছিলে তাত আমি দোকান দিছিলোঁ ময়ো দোকান দিছিলোঁ মোৰ মানুহজনে দোকান দিছিলে কিন্তু আমি মানে ভিডিঅ' বনোৱা নহ'ল দেই দেখাসকলে দেখিছে ৰিয়েলকৈ কিন্তু আমি ভিডিঅ' নবনালোঁ তাত মই এখন দিছিলোঁ ফুচকা দোকান দিছিলোঁ তাত মোক মানে ইমান মানুহে লাজ দিলে মই দিয়া নাই মানুহজনী আছে মানুহজনৰ লগত মানে মই আছিলোঁ আৰু ইনকামটো কেনেকুৱা হয় বা মোৰ নিজৰ মানে চাইছিলোঁ এটা মানে ইচ্ছা এটা আছিলে চাইছিলোঁ মোক ইমান মানুহে লাজ দিলে ইমান মানুহ নহয় মানে ধৰক 100%ত 30%হে দিছে 70%হে দিয়া নাই 70% ভাল কৈছা দেই তুমি কিন্তু বেষ্ট হেন তেন এনেকৈ ভাল বুলি কৈছে বহুতে ভাল বুলি কৈছে কিন্তু 30% কৈছে তুমি ইমান ধুনীয়া দেখি ইমান ধুনীয়া মানুহজনী তুমি এয়া কাম কৰেনে এনেকুৱা দোকান দিয়েনে হে ভগৱান দেখাটোৱে জানো খুৱাই কওকচোন মোৰ মানে এনেকুৱা খং উঠিছে মই কৈছোঁ মই এইবিলাক ফিল নকৰোঁ দেই মই কাম কৰিব লাগে কামত কি ডাঙৰ সৰু আছে কি ধনী দুখীয়া আছে মই মানে প্ৰাউড ফিল কৰোঁ ন মই এইটো কাম কৰিব পাৰিছোঁ ছাকচেছফুল হৈছোঁ ছাকচেছফুল কৰিবলৈ মই বিচাৰি আছোঁ এনেকুৱা নিচিনা এটা মোৰ ফিলিং হয় ন যে কামটো মই কৰিছোঁ কিমান আগুৱাই গৈছোঁ এনেকুৱা এটা মোৰ মানে ফিলিংছ হয়
মানে কিমান আগুৱাই গৈছোঁ বা কিমান কামটো কৰিব পাৰিছোঁ, কামটোৰ সৈতে কিমান এডজাষ্ট হৈছোঁ, কিমান কষ্ট হৈছে, মই কিমান কষ্ট সহ্য কৰিব পাৰিছোঁ, এনেকুৱা নিচিনা মোৰ লাগে মানে, গম পাইছেনে? মই মানে সেইবিলাক মই ট্ৰাই কৰি থাকোঁ যে মই কষ্ট মানে ভৱিষ্যত কেতিয়াবা কেতিয়াবা দুখ কষ্ট হয়, দুখ কষ্টৰ মাজেদি মই কেনেকৈ মোকাবিলা কৰি চলি যাম, মই এইবিলাক মানে ভাবোঁ বুজিছেনে? সদায় মানুহৰ এদিন একেই নাযায় ন, গতিকে মই এনেকৈ ভাবোঁ মানে যাতে মই আজি অমুকটো কাম নাজানো বুলি পিছ পৰি নাযাওঁ, কালি তমুকটো কাম নাজানো বুলি যাতে পিছ পৰি যাব লগা নহয়। মই মানে এইটো ভাবোঁ যে মই মানে সময়ৰ লগত খোজ মিলাই আগুৱাই যাব বিচাৰোঁ। কিন্তু তেতিয়া মোক বহুতে কৈছে ইমান ধুনীয়া দেখা মানুহজনে ইয়াতনো এনেকুৱা দোকান দিয়েনে, ইমান কষ্ট কৰেনে। তাৰপিছত মই কি ক'ম আৰু মই এইখিনি বোলে মই বোলো এইবিলাক হেৰি নকৰোঁ দেই, এইবিলাক কি বেয়া কাম নেকি? মই বোলো এইবিলাক কাম কৰিব মই ভয় নকৰোঁ, লাজ নকৰোঁ, বোলো এনেকৈ ক'লে মই বেয়া পাওঁ দেই, এনেকৈ আৰু নক'ব, মই এনেকৈ কৈ দিওঁ বুজিছেনে? তাৰপিছত আৰু এনেকৈ গ'ল আৰু, কিন্তু ইমান লাভ নহ'ল যদিও মানে দিলোঁ আৰু যি কি নহওক, ফুচকা বনালোঁ, ফুচকা বেচিলোঁ। কিছুমানে ভিডিঅ' মোক কৈছে, কিন্তু মই যে ভিডিঅ' কৰি আপোনালোকৰ আগত দেখাব লাগে, মানুহজনো ব্যস্ত ময়ো ব্যস্ত, দুয়োজনে দোকানত ব্যস্ত হৈ থাকিলোঁ, মানে কেমেৰা কৰা মানুহেই নহ'ল আপোনালোকক দেখাব নোৱাৰিলে। কিন্তু নেক্সট টাইম যদি দোকান দি বন্ধুসকল আপোনালোকক কিন্তু দেখাম দেই, মই ভাবিছোঁ নেক্সট টাইম আকৌ দিম কেতিয়াবা, মানে এইটো চখটো থাকিয়ে গ'ল ন। আৰু মই এইবিলাক কামত মই মানে সৰুৰে মোৰ মানে কিছুমান কাম কৰি মানে মই ভাল পাওঁ বুজিছেনে? ভাল লাগে, যি কি নহওক বাৰু আজিলৈ আৰু গাতটো খানো, এতিয়া কথা কৈ থাকিলে কি হ'ব, ইয়াত পানী চানী দিব আছেই, মাকেইটা গা ধুব আছেই, কামত লাগো আৰু। এয়া মোৰ গাঁত খনা কাম হৈ গ'ল আৰু এতিয়া মই মটৰ দিয়ে পানী দি আছোঁ আৰু ইমান গৰম পৰিছে, সিহঁতকে এটা সুবিধা কৰি দিছোঁ এই গৰমত গাটো ধুবৰ কাৰণে।